নমস্কাৰ বন্ধু-বান্ধৱীসকল ষ্টেট বেংক অফ ইণ্ডিয়াত 13,735টা নতুন পদ খালী হৈছে আৰু অসমত আমাৰ যথেষ্টখিনি ভেকেন্সি আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এইবাৰ তো ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ হোৱাটছআপ চেনেলটো জয়েন কৰি ল'ব ডেসক্ৰিপচনৰ লিংকৰ পৰা টাইম টু টাইম সকলো আপডেট তাতেও আপোনালোকে পাই থাকিব তো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এইবাৰ জুনিয়ৰ এছ'চিয়েটছ তথা কাষ্টমাৰ ছাপৰ্টছ এণ্ড চেলছৰ মুঠ 13,735টা পোষ্ট মুকলি হৈছে আৰু এইখিনি পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা লাগে বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম অৰ্থাৎ আৰ্ট সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে বা কিছুমানে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকৰ কমপ্লিট হোৱা নাই তেনেকুৱা কেণ্ডিডেটেও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আমাৰ অসমৰ কেণ্ডিডেটৰ বাবে অসমীয়া বেংগলী বা বড়ো এই তিনিটাৰ যিকোনো এটা ভালদৰে জনা হ'ব লাগিব বা এই তিনিটা আমাৰ অসমৰ যিখিনি ভেকেন্সি আছে সেইখিনিৰ বাবে কোৱালিফাই হ'বলৈ হ'লে জানিব লাগিব মুঠ ভেকেন্সি ইয়াতে 13,735 আৰু আমাৰ অসমত 311টাকৈ ভেকেন্সি আছে তো বয়সৰ সময়সীমা হৈছে 20 বছৰৰ পৰা 28 বছৰলৈ আৰু বয়সটো ধৰা হ'ব 1 এপ্ৰিল 2024 লৈকে 28 বছৰ তাৰোপৰি OBCৰ বাবে 3 বছৰ অৰ্থাৎ 31 লৈকে এপ্লাই কৰিব পাৰিব SC ST এ 5 বছৰ এজ ৰিলেক্সেশ্যন পাব অৰ্থাৎ 33 লৈকে পাৰিব আৰু PWD এ 10 বছৰৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব 17 ডিসেম্বৰ 2024 অৰ্থাৎ অহাকালিৰ পৰা এপ্লাই আৰম্ভ হ'ব লাষ্ট ডেট হৈছে 7 জানুৱাৰী 2025 তো ফেজ 1 ৰ এক্সামটো ফেব্ৰুৱাৰী 2025 ত অনুষ্ঠিত হ'ব আৰু ফেজ 2 মেইনছ এক্সাম অনুষ্ঠিত হ'ব মাৰ্চ বা এপ্ৰিল মাহত তো এইখিনি আছিল যিখিনি ইম্পৰ্টেন্ট তথ্য সেইখিনি আৰু আপোনালোকে যদি বিচাৰে এই পদখিনিৰ বাবে অনলাইন আবেদন কিদৰে কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া আমি A to Z আপোনালোকক আগবঢ়াম ভিডিঅ' হিচাপে তো আপোনালোকে এই ক্ষেত্ৰত কমেন্ট কৰিব লগতে আমাৰ হোৱাটছআপ চেনেলটো জয়েন কৰি আমাক সহাৰি দিব তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ